সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি তেজপুৰত অনুষ্ঠিত হৈছে জ্যেষ্ঠ নাগৰিকৰ মাজত ডক্টৰ ভূপেন হাজৰিকাৰ নিৰ্বাচিত গীতৰ প্ৰতিযোগিতা। অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ অধীনৰ অসম জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদ, অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ যৌথ উদ্যোগত আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত হৈছে সাংস্কৃতিক সমাৰোহ 2025। এই প্ৰতিযোগিতাত জিলাখনৰ শতাধিক জ্যেষ্ঠ নাগৰিকে অংশগ্ৰহণ কৰিছে। অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ অন্তৰ্গত অসম জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদ আৰু অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উদ্যোগত আৰু আমাৰ শোণিতপুৰ জিলাৰ প্ৰশাসনৰ সহযোগিতাত আমি এইখন জিলা ভিত্তিত ভূপেন্দ্ৰ সংগীতৰ প্ৰতিযোগিতা পাতিছোঁ। ইয়াতে তিনিবিধ গীত আছে: ভূপেন হাজৰিকাৰ গোৱা অসমীয়া চিনেমাৰ গান, আৰু আছে ভূপেন হাজৰিকাই ৰচনা কৰা সুৰ দিয়া কণ্ঠদান কৰা ভূপেন্দ্ৰ সংগীত, আৰু বৰেণ্য শিল্পীৰ দ্বাৰা ৰচিত ভূপেন হাজৰিকাই কণ্ঠ আৰু সুৰ দিয়া গীত। এই তিনিবিধ প্ৰতিযোগিতাত আমাৰ জ্যেষ্ঠ নাগৰিকসকলে ইয়াতে যোগদান কৰিছে। বহুতে জীৱনত গান গাই পোৱা নাছিলে, কিন্তু তেওঁলোকৰ সুপ্ত প্ৰতিভাবোৰ আমি বিকাশ কৰি সমাজৰ মাজলৈ উলিয়াই লৈ আহিবলৈ আমাৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ এটা প্ৰচেষ্টা। গতিকে আৰু এতিয়া বৰ্তমান এই বছৰটোতো ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী চলি আছে, সেই উপলক্ষে আজি এই অনুষ্ঠানটো কৰা হৈছে। অসমৰ প্ৰতিখন জিলাতে এই অনুষ্ঠানটো হৈ আছে, প্ৰতিযোগিতা হৈ আছে। বিভিন্ন 28 তাৰিখৰ পৰা 5 তাৰিখলৈকে হ'ব, আৰু তাৰপিছত সকলো জিলাৰ পৰা যি নিৰ্বাচিত হ'ব সেইটো কেন্দ্ৰীয়ভাৱে গুৱাহাটীত এখন আকৌ অসম ভিত্তিত প্ৰতিযোগিতা হ'ব। আমাৰ ইয়াত যিসকলে স্থানপ্ৰাপ্ত হয় তেওঁলোকে তাত গাবগৈ লাগিব। সকলো 60 বছৰৰ ওপৰত, কেৱল 60 বছৰ বুলিয়ে নহয়, কিছুমানটো আমাৰ 80 বছৰৰ ওপৰৰ মানুহো আছে গাইছে। আমাৰ শোণিতপুৰ জিলাত 43 জন, প্ৰতিজনে 3টাকৈ গীত গাব। 43 পূৰণ 3 119 হয়।